আৰম্ভণি গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ সলনি 1950 চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল। 26 জানুৱাৰী আমাৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। 1950 চনৰ আজিৰ দিনটোতে আমাৰ দেশৰ সংবিধান আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় আৰু ভাৰত এখন সম্পূৰ্ণ সাৰ্বভৌম ৰাষ্ট্ৰ হৈ পৰে। মহাত্মা গান্ধীৰ দৰে মহাপুৰুষ আৰু আমাৰ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া আৰু প্ৰাণ ত্যাগ কৰা অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ বাবে দেশৰ মৌলিক আইন সংবিধান প্ৰণয়ন কৰা হৈছিল। সেয়েহে জানুৱাৰী 26 তাৰিখক ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই ইয়াক ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে স্বীকৃতি দিয়া হয় আৰু উদযাপন কৰা হৈছে। ইতিহাস অহিংসা আৰু অসহযোগ আন্দোলনেৰে পূৰ্ণ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পাছত 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। সংযুক্ত ৰাজ্যৰ সংসদৰ এখন অধিনিয়ম ভাৰতৰ স্বাধীনতা অধিনিয়ম 1947 চনত ব্ৰিটিছৰ ভাৰতক দুখন স্বাধীন দেশ ভাৰত আৰু পাকিস্তান ভাগ কৰা হয়। জৰ্জ ষষ্ঠক ৰাজ্যৰ মুৰব্বী আৰু মাউণ্ট বেটেনক গভৰ্ণৰ জেনেৰেল ৰূপে লৈ 1947 চনৰ 15 আগষ্টত ভাৰতে সাংবিধানিক ৰাজতন্ত্ৰ হিচাপে স্বাধীনতা পায়। কিন্তু তেতিয়া ভাৰতৰ স্থায়ী সংবিধান নাছিল। আইনসমূহ পৰিৱৰ্তিত ঔপনিৱেশিক ভাৰত চৰকাৰ অধিনিয়ম 1935ৰ ওপৰত নিৰ্ভৰশীল আছিল। 1947 চনৰ 28 আগষ্টত ডক্টৰ বি.আৰ. আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা সমিতি গঠন কৰা হয়। 1947 চনৰ 4 নৱেম্বৰত এখন খচৰা সংবিধান প্ৰস্তুত কৰি সংসদত দাখিল কৰা হয়। সংবিধান গৃহীত কৰাৰ পূৰ্বে 2 বছৰ 11 মাহ আৰু 18 দিনৰ ভিতৰত সংসদৰ সদস্যসমূহ 166 দিনৰ বাবে মিলিত হয়। কিছু পৰিৱৰ্তনৰ পাছত 1950 চনৰ 24 জানুৱাৰীত সংসদৰ 308 জন সদস্য নথি দুটা হাতে লিখা প্ৰতিলিপি স্বাক্ষৰ কৰে। দুদিন পাছত দেশজুৰি এই সংবিধান গৃহীত হয়। ভাৰতীয় সংবিধানে হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান। উদযাপন ভাৰতীয়সকলে সমগ্ৰ দেশতে মহা আনন্দ আৰু আনন্দৰে গণৰাজ্য দিৱস উদযাপন কৰে। এই দিনটোৱে ভাৰতৰ সংবিধানক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে সন্মানিত কৰে। গণতন্ত্ৰ দিৱসত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। স্বাধীনতাৰ বাবে ভাৰতৰ সংগ্ৰাম উদযাপন কৰা সাংস্কৃতিক অনুষ্ঠানসমূহ সমগ্ৰ দেশতে আয়োজিত কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ ইণ্ডিয়া গেটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নতুন দিল্লীত আটাইতকৈ সন্মানীয় পেৰেড ৰাজপথত অনুষ্ঠিত হয়। এজন ভাৰতীয় ৰাষ্ট্ৰপতিয়ে পেৰেড অনুষ্ঠিত কৰে, যাক প্ৰতিৰক্ষা মন্ত্ৰালয়ে সমন্বয় কৰে। অনুষ্ঠানটোৱে কেৱল ভাৰতৰ সামৰিক দক্ষতা প্ৰদৰ্শন কৰাই নহয়, ইয়াৰ বিবিধ সংস্কৃতিকো প্ৰচাৰ কৰে। তৎন্তে এই অনুষ্ঠানত দেশৰ বাবে প্ৰাণত্যাগ কৰা সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিত ৰিংলেট ৰাখি শ্বহীদসকলক সন্মানিত কৰে। অনুষ্ঠানটো 21টা বন্দুক অভিবাদন, ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সৈতে অব্যাহত হৈছে। ফলস্বৰূপে বীৰ সৈনিকসকলক পৰমবীৰ চক্ৰ, অশোক চক্ৰ আৰু বীৰ চক্ৰ প্ৰদান কৰা হয়। সামৰণি ভাৰতত গণতন্ত্ৰ দিৱস যথেষ্ট উৎসাহেৰে উদযাপন কৰা হয় আৰু আমি স্বাধীনতাৰ দীঘলীয়া যাত্ৰা আৰু দেশখনক এখন সাৰ্বভৌম ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ পূৰ্বপুৰুষসকলৰ সংগ্ৰামৰ কথা মনত ৰাখিব লাগে। এই দিনটো সকলো ভাৰতীয়ৰ বাবে স্বাধীনতাৰ সাৰাংশ উদযাপন কৰা আৰু ভাৰতক ইয়াৰ স্বাধীনতা সংগ্ৰামীসকলক সপোন পূৰণ কৰাত সহায় কৰাৰ দিন। গণতন্ত্ৰ দিৱস উদযাপনত নাগৰিকসকলক তেওঁলোকৰ দেশপ্ৰেমে আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হয়। শিক্ষাৰ্থীসকলে ভাল নাগৰিক হিচাপে জীয়াই থাকিবলৈ আৰু তেওঁলোকৰ দেশক অধিক সুখী আৰু শান্তিপূৰ্ণ কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ধন্যবাদ।